নাথাকে সো সেই দাদাৰ চাউল খোৱা ল'ৰাজনে মই চুৰ কৰিব নোৱাৰোঁ কিন্তু হয় মোৰ ভুল এটা হ'ল মই অসমবাসীৰ আগত এইটো স্বীকাৰ কৰোঁ মই চুৰ কিন্তু নাই কৰা এই জাষ্টিছৰ হকে মাত মাতাৰ বাবে মোক ষড়যন্ত্ৰ কৰি পেলাই আজি এইখিনি মোক ফচুৱা গ'ল কিন্তু দাদা মই চুৰ নহয় অসমবাসী ৰাইজ মই চুৰ কিন্তু ৰাইজে যদি ভাবিছে চুৰ বুলি গৌৰৱেৰে মই চুৰ হৈ পেলাই যাম কিন্তু মোক কিন্তু প্ৰমাণ দিব CCTV তাতে আছে মই যদি চুৰ মা দেউতাই মোক চুৰ বনোৱা নাই দাদা কিন্তু মোক এইটো সজোৱা হ'ল আৰু মই ভাবোঁ যে এটা ষড়যন্ত্ৰ আজি ইমান দিনে মই এটা শক্তিৰ বিৰোধী মই মাত মাতি আছোঁ কিন্তু শক্তি বুলি নকওঁ মই ন্যায়ৰ হকে মাত মাতি আছোঁ আজীৱন মাতি যাম বুলি মই সকলোকে মই চিঞৰি কওঁ নমস্কাৰ অসমবাসী ৰাইজ আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম চিৰঞ্জীৱ কাশ্যপে জুবিন ক্ষেত্ৰৰ সামগ্ৰী চুৰি কৰি ধৰাত পৰিল সঁচাকৈয়ে চিৰঞ্জীৱ কাশ্যপে জুবিন ক্ষেত্ৰৰ সামগ্ৰী চুৰি কৰিছিল নেকি আপোনালোকে এই ভিডিঅ'টোত গম পাব আৰু চিৰঞ্জীৱ কাশ্যপৰ মুখেৰে আপোনালোকে শুনকচোন এই ভিডিঅ'টোত চিৰঞ্জীৱ কাশ্যপে কি কৈছে আৰু শেষলৈকে চাই থাকক তেওঁৰ মুখেৰে শুনক আপোনালোকে এক বস্তা চাউল কিনি দিয়ে যেতিয়া ঘৰত চাউল নাথাকে সো সেই দাদাৰ চাউল খোৱা ল'ৰাজনে মই চুৰ কৰিব নোৱাৰোঁ কিন্তু হয় মোৰ ভুল এটা হ'ল মই অসমবাসীৰ আগত এইটো স্বীকাৰ কৰোঁ ভুলটো ক'ত হ'ল জানেনে এই যে প্ৰক্ৰিয়াটো মই কাম কৰি আছিলোঁ এই প্ৰক্ৰিয়াটোত মই অনবৰত গৰিমা বৰুৱাৰ লগত তাৎসত নাই স্বীকাৰ কৰোঁ মই চুৰ কিন্তু নাই কৰা এই জাষ্টিছৰ হকে মাত মাতাৰ বাবে মোক ষড়যন্ত্ৰ কৰি পেলাই আজি এইখিনি মোক ফচুৱা গ'ল কিন্তু দাদা মই চুৰ নহয় অসমবাসী ৰাইজ মই চুৰ নহয় কথা হ'ল জীৱনত নভবা নিচিন্তা ঘটনা আৰু আজি প্ৰথম দিনাখনৰ পৰা আজিলৈকে ন্যায়ৰ হকে মাত মাতি আছোঁ কিন্তু এটা মই গৌৰৱেৰে কওঁ মোৰ নিজৰ গাঁৱৰ মাটিত মই এটা প্ৰজেক্ট আৰম্ভ কৰিছিলোঁ যাৰ নাম দিছিলোঁ প্ৰজেক্ট জুবিনলেণ্ড নিজাবগীয়াকৈ মোচা দিয়ে চহী মাৰি অসমৰ ৰাইজে গম পায় যোনে যোনে লৈছে এখন ফটোও লৈ যায় মই নিজৰ ঘৰৰ কাৰণে নহয় সেই জুবিনদাৰ নামত সেই প্ৰজেক্ট জুবিনলেণ্ডৰ নামত এওঁলোকে মোক দিয়া বস্তু CCTV তাতে আছে মই যদি চুৰ মা দেউতাই মোক চুৰ বনোৱা নাই দাদা মই এইটো দুখ লাগিছে মোৰ বিশেষকৈ মা ভণ্টি আৰু দেউতালৈ বেয়া লাগিছে আৰু গৰিমা বৌ আৰু গোটেই পৰিয়ালটোলৈ মোৰ বেয়া লাগিছে কাৰণ বৌহঁতে মোক ইটো ৰূপত মই আগৰ পৰা পোৱা নাই কিন্তু মোক এইটো সজোৱা হ'ল আৰু মই ভাবোঁ যে এটা ষড়যন্ত্ৰ আজি ইমান দিনে মই এটা শক্তিৰ বিৰোধী মই মাত মাতি আছোঁ কিন্তু শক্তি বুলি নকওঁ মই ন্যায়ৰ হকে মাত মাতি আছোঁ আজীৱন মাতি যাম বুলি মই সকলোকে মই চিঞৰি কওঁ আৰু সেইটো ৰোধ কৰিবলৈ কিন্তু আপোনালোকে চেনেলতো আপোনালোকে দেখিছে কিছু শক্তিয়ে নিজৰ পেজত মোৰ বিৰোধী কিছুমান পলিটিকেল টিমৰ দালাল পৰ্যন্ত মোক আখ্যা দিছে তাৰ পিছতো মই মাত মাতি আছোঁ কাৰণ জুবিনদাই মোক সেই স্কুলখনত বা সেই কলেজখনত পঢ়াইছিলে মই ভাবিলোঁ যিহেতু চাকিখিনি ৱেষ্টেজ যায় চাকিখিনি মই লৈ যাব পাৰোঁ CDC ছাৰক মই অৱগত কৰিছোঁ ভিগুদা দাদাৰ জৰিয়তে অৱগত কৰাৰ পিছত CDC ছাৰে কৈছে ৱেষ্টেজ চাকি যিহেতু লৈ যাব পাৰা খুব ধুনীয়াকৈ গাড়ীৰে লৈ গৈছোঁ গোটেই ভিডিঅ'খিনি অসমবাসী ৰাইজক বাৰে বাৰে কৈ আছোঁ প্ৰত্যেকটো দিনৰ খবৰ মই দি আছোঁ তাৰপিছত এটা খবৰ আহিলে যে চিৰঞ্জীৱ তাতে অকণমান এজন বিশেষ ব্যক্তিয়ে মদ খাই পেলাই উদ্ভণ্ডালি কৰে চিতাত মদ খাই পেলাই যায় আৰু অকণমান মহিলাখিনিক অপমান কৰে লগতে পুলিচ প্ৰশাসনক কাকো তেওঁলোকে ক্ৰেপ নকৰে তুমি জাষ্ট এটা কথা ক'বা যে তুমি গৰিমা বৌক কথাখিনি অৱগত কৰিছা কৰি পেলাই তুমি জাষ্ট সি যাতে অকণমান ভয় খায় তুমি জাষ্ট সেনেকৈ অভিনয় কৰিবা তাৰ আগত যাতে দুনাই সেই ভুলটো নকৰে সেই কথা মতে মই মামুবাৰ কথা মতে মই গ'লোঁ গৈ পেলাই মই তেখেতক ক'লোঁ যে অজয় মই এটা ঘটনা মই গৰিমা বৌক লগ কৰি আহিছোঁ বৰ্তমান তুমি ইয়াতে অকণমান মদ পানী খোৱা হৈছা মই আগতেও তোমাক মই অলৰেডি তাক মই কৈছোঁ সেইখিনি কৰি পেলাই তুমি অকণমান অপমান কৰি আছা মানুহখিনি কিন্তু ভুল হৈছে কিন্তু তুমি পিছত কিন্তু গালি খাবা চবৰে আৰু মই তোমাক ভাইটি দাদা হিচাপে কৈছোঁ সেইখিনি আৰম্ভণি আৰু এই যে জুবিনলেণ্ড এই যে প্ৰজেক্ট জুবিনলেণ্ডৰ নামত যিখিনি কাম হৈ আছে যিহেতু এওঁলোকে জানে মই চুৰ কৰিব নোৱাৰোঁ কিন্তু হয় মোৰ ভুল এটা হ'ল মই অসমবাসীৰ আগত এইটোও স্বীকাৰ কৰোঁ ভুলটো ক'ত হ'ল জানেনে এই যে প্ৰক্ৰিয়াটো মই কাম কৰি আছিলোঁ এই প্ৰক্ৰিয়াটোত মই অনবৰত গৰিমা বৰুৱাৰ লগত তাৎসত নাই মই যাব পৰা নাই কাৰণ বৌ অসুস্থ মানসিকভাৱে আৰু সেইখন ঘৰত যাই পেলাই প্ৰজেক্ট অলৰেডি ট্ৰাষ্টৰ কাম আছে মই লাগিলে 10 বছৰ লাগক প্ৰজেক্ট ট্ৰাষ্ট 10 বছৰ লাগক হ'বতো দাদাৰ নামতহে আমি কৰি আছোঁ কিন্তু যেতিয়া ল'ৰাজনৰ মই সেই টকাৰ কথা আহিল তাতে যেতিয়া টকা বিভাজন হৈ আছে ভাগকৈ টকা বোলে বিতৰণ হৈ আছে তেওঁলোকে কোৱা কথা যোনে যোনে কৈছে তেওঁলোকক মই নামো ক'ব পাৰোঁ ভিগুদাহঁতে জানে ভালকৈ জানে তাৰপিছত সীমাবাহঁতে জানে তেওঁলোকক মই দায় ধৰা নাই তেওঁলোকে দেখি আছে বস্তুবোৰ কি হৈ আছে কোনে কোনে কি কৰিছে আৰু ওলাইছেহেঁতে কথাটো CDC ছাৰক অৱগত কৰা বুলি মই শুনো কিন্তু মই ভিতৰচৰাভাৱে এইকাৰণে যোৱা নাছিলোঁ সৰু ল'ৰা ক'ৰবাত বেছিকৈ সোমাই পাম এনেই 10টা চকু পৰি আছে কিন্তু কি হৈছে জানো ডাঙৰ ডাঙৰ মানুহ আছে ট্ৰাষ্ট আছে এখন ট্ৰাষ্ট বহিছে তেওঁলোকে অৱগত হ'ব চাগে এই যেতিয়া মোক বস্তুখিনি দিলে গৰিমা বৌক বুজোৱা হ'ল যে গৰিমা বৌৰ নাম লৈ পেলাই চিৰঞ্জীৱ কাশ্যপে তাৰে পৰা বস্তু লৈ গৈ আছে গৰিমা বৌৰ নাম লৈ পেলাই চিৰঞ্জীৱে বোলে ইটো সামগ্ৰী লোৱা গৈছে কিন্তু কোনোদিন বৌৰ নামটো মই লোৱা নাই মই যি শপত বুলি নকওঁ মই ডাঠি ক'ব পৰা সেইকাৰণে আজি আগুৱাই আহিছোঁ মোৰ দুখ লাগিছে যে যিখন ঘৰৰ পৰা আহিছোঁ কোনোদিন আপোনালোকে মোক ভালে মোৰ বাৰ্তা গ'ল আজি যোৱা 5-6 বছৰ নিউজ মিডিয়া বাৰ্তা ভাল দিলে আজি প্ৰথমবাৰ নিউজ মিডিয়াত মোৰ বেয়া বাৰ্তা ওলাইছে আৰু মই কেনেকুৱা জানাখিনিয়ে মোক জানে মই চুৰ কিন্তু নাই কৰা আৰু ঘূৰাই দিব লাগে বুলি কৈছিলে মই আজি ঘূৰাই দিছোঁ জুবিনলেণ্ডৰ নামত প্ৰজেক্টৰ নামত মিউজিয়ামৰ নামত মই লৈছিলোঁ মই ডাঠি কওঁ চুৰ নাই কৰা
সেই গাঁওখন বেকৱাৰ্ড অবিভক্ত দৰঙৰ এখন সৰু গাঁও ওদালগুৰি জিলাৰ অন্তৰ্গত জেঙেৰাঝাৰ দলংঘাট হাজিৰা কৰা ল'ৰাকেইটাই কাম কৰিছে হাজিৰা কৰিব গৈছে কাৰণে স্থগিত ৰাখিছোঁ নিজৰ টকাৰে মোৰ কথাটো হ'ল সেই সত্তাটো জীয়াই ৰাখিব লাগিব মোৰ নিজৰ মাটি সেইখিনি বোলো এইখিনি মাটিত আইতা একমাত্ৰ আইতা দেউতাৰ ভনীও নাই ককায়ো নাই বা ভাইও নাই এদিন আইতা ঢুকাই যাব মাটিখিনি কাক দিম বোলো ৰাইজৰ হকে কামখিনি কৰোঁ গোটেই ৰাইজ আছিল তাত এই যে সামগ্ৰীখিনি দিছে তাতে শৰাই উত্থাপন কৰিছে জীৱনত শৰাই চোৱা নাই দাদা মই CCTVয়ে ক'ব গীটাৰ এখন দিছে স্বীকাৰ কৰোঁ গীটাৰখন মিউজিয়াম বেয়া গীটাৰ এখন দিছিলে মিউজিয়ামত থ'ব মিউজিয়ামত কি থয় সজাবলৈহে থয় বজাবলৈতো নথয় এখন কিবৰ্ড হাৰমনিয়াম বুলি কৈ আছে এখন কিবৰ্ড কৈছে যে সেই ল'ৰাজনে কোৱা কথা CDC ছাৰ বেয়াকৈ তাতে বেয়া অৱস্থাত আছে ধূলা পৰি আছে দাদা এখন আপুনি মিউজিয়ামত থ'ব পাৰে পুৰণা দিনৰ জুবিনদাৰ বজোৱা কিবৰ্ডৰ নিচিনা দেখিবলৈ হয় চাগে কিন্তু মোৰ এই ইমানখিনি কোৱা ল'ৰাটোৰ বিবেকত এটা বস্তু সেইখিনি টাইমত আহিব লাগিছিল যে হৈ লওক সেইটোৱে মোৰ কিন্তু মই নিজে স্বীকাৰ কৰোঁ সেইখিনি নোহোৱাৰ আগত মই যে জমাহে চালে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চিৰঞ্জীৱ কাশ্যপে বোলে জুবিন ক্ষেত্ৰৰ সামগ্ৰী চুৰি কৰা নাই আপোনালোকে কি ক'ব আপোনালোকৰ মতামত আৰু এই ভিডিঅ'টো ইমানখিনিয়ে আজিলৈ আহিছোঁ সকলো মোৰ চেনেলত আপোনালোকে নতুনকৈ অহাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব